মই বাইকাৰ্ছ সকলৰ কথা যেহেতু কৈছো মই তেওঁলোকক এখিনি মুহূৰ্তত পাইছো মই বাইকাৰ্ছ সকলক পাইছো কাৰণ তেওঁলোকৰ কথা ইতিমধ্যে উল্লেখ কৰিছো তেওঁলোকে উভতি আহোতে যেহেতু সেই ভয়াবহ পৰিস্থিতি দেখিবলৈ পাইছিল ডেভিড ফুকন আৰু তেওঁৰ যিসকল আন বাইকাৰ্ছ আছে মই এখিনি মুহূৰ্তত দেখা পাইছো তেওঁলোকক আপোনালোকে যদি শুনি আছে মই তেনেহলে আপোনালোকক সুধিবলৈ বিচাৰিছো আমি আপোনালোকে পঠিওৱা যিখিনি ভয়াবহ আসলতে ভিজুৱেলছ ইতিমধ্যে দেখাইছো আৰু সেইখিনি দেখি সকলোৰে মনলৈ আকৌ প্ৰশ্ন আহিছে যে এনে ধৰণে আসলতে বান নামি আহিছিল নেকি এনে ধৰণে পানীৰ ঢলে আমাৰ সকলোৰে সপোনবোৰ তছনছ কৰি থৈ গ'ল নেকি আকৌ এবাৰ শূন্যৰ পৰা শিৱসাগৰ চৰাইদেউ নাজিৰা 10 বছৰ আসলতে পিছ পৰি গ'ল শূন্যৰ পৰা তেওঁলোকে জীৱনবিলাক আৰম্ভ কৰিব লাগিব এতিয়া আপোনালোকে কওকচোন কেনে ধৰণৰ পৰিস্থিতি এটা দেখিছিল হঠাৎ আপোনালোকে কি শুনিছিল চকুৰ আগত আপোনালোকে কি দেখিছিল আমি প্ৰথম যেতিয়া ৰাইডত ওলাইছিলোঁ ঘৰৰ পৰা তেতিয়া ইয়াত পৰিস্থিতিটো একেবাৰে নিয়ন্ত্ৰণ আছিল ধুনীয়াকৈ আমি ঘৰৰ পৰা ওলাই গৈছিলোঁ তাৰ ফাৰ্ষ্ট ডে আমি তাৰ টুইনচাঙৰ পৰা নকলাকৰ পৰা ডেনত আমি চেৰিটি কৰিবলৈ গৈছিলোঁ আমাৰ এভৰি ইয়েৰ এটা মনচুন ৰাইড থাকে লাষ্ট ইয়েৰো আমি গৈছিলোঁ অৰুণাচল আৰু এইবছৰ আমি টুইনচাং যোৱা প্লেনিং আছিলে বা আমি গৈছিলোঁ তালৈ তাৰপিছত প্ৰথম দিনাখনি আমি ৰাতি পাওঁতে আমি জাষ্ট নিউজটো পাইছোঁ যে মনত এনেকুৱা লেণ্ডশ্লাইড হৈছে চ' আমি ইমান পেনিক কৰা নাই কিয় শিৱসাগৰত ইমান ডাঙৰকৈ বানপানী কেতিয়া আমি দেখা নাই বা এফেক্ট হ'ব বুলি আমি ভবা নাই আমি টোটেল 28 ৰাইডাৰ্ছ আছিলোঁ 28 ৰাইডাৰ্ছ তাত আমি পাইছোঁগৈ তাত নাগালেণ্ডৰ যিখিনি ক্লাব আছিলে তেখেতলোকে হোষ্ট কৰিছিলে তাৰ ঘৰৰ পৰা সেইদিনাখনি আমি ৰাতি ধুনীয়াকৈ কথা বতৰা পাতিছোঁ ঘৰৰ মানুহৰ লগত চ' সেনেকুৱা একো প্ৰব্লেম নাই বাট মৰ্ণিং যেতিয়া 4টামান বজাত ফোন কৰিছে যে ক'ত আছ ইয়াত বানপানী হৈছে তেতিয়া লগৰবিলাকক কৈছোঁ যে আমাৰ তাতো বানপানী হৈছে বাট আমি কোনো সেনেকুৱা পেনিক কৰা নাই যে ইমান ডাঙৰ বানপানীটো আমাৰ তাত আমি কেতিয়াও দেখা নাই জাষ্ট চোতাল অলপ পানী হ'ব পাৰে সেনেকুৱা এটা ধাৰণা কৰি আমি মানে ইমান হেৰি কৰা নাই তাৰপিছত আমি যেতিয়া মৰ্ণিং চেৰিটি কৰিবলৈ ওলালোঁ তেতিয়া দেখিছোঁ যে পাহাৰবিলাক খহিছে লেণ্ডশ্লাইড হৈছে পানী আহিছে আপোনালোকে ভিডিঅ'বিলাক পাইছে তাৰপিছত আমি চেৰিটি আমাৰ কেঞ্চেল হৈ গ'ল আমি ওচৰৰে স্কুল এখনত যিবিলাক চেৰিটি আমি নিছিলোঁ তাতে দি মেলি আমি সেইদিনাখনি আমি তাত থাকিবলগীয়া হ'ল যিহেতু লেণ্ডশ্লাইড হ'ল ৰাস্তা ভাঙিলে তেতিয়া আমি তাতে হোল্ড কৰিলোঁ নেক্সট দিনাখনি ৰাস্তা ক্লিয়াৰ হোৱাৰ পিছত আহি থাকোঁতে আমি দেখিছোঁ এটা লেণ্ডশ্লাইডৰ পিছত নেক্সট এটা লেণ্ডশ্লাইড আকৌ পাওঁ তাৰপিছত আহি মেলি আমি টুইনচাঙত আকৌ থাকিবলগীয়া হ'ল তাৰে ভিতৰত আমাৰ 4জন ৰাইডাৰ মানে বেলেগ এঠাইত ফচি গৈছিলে সিহঁতি ডেষ্টিনেশ্যনো নাপালেগৈ আকৌ আমাৰ ৰোড কেপ্টেইন নৌচাদ মোৰ লগত আছে তেখেত 10জনক লৈ আগবাঢ়ি গ'ল সিহঁতক আনিবলৈ আৰু আমি এইফালে ঋতুৰাজ হেনচোৱা এইফালে বিৰাজ বৰগোহাঁই তেখেতলোকৰ আছিলে এতিয়া আমি 4জন আহিছোঁ ইয়ালৈ তাৰপিছত আমি কেইজনমান টুইনচাঙত থাকি দিলোঁ আৰু সিহঁতক আনিবলৈ গৈ পিনে তেখেতলোকো মানে কি হয় ৰাস্তাটো ক্ৰছ কৰে তাৰপিছত দেখে পিছফালেও লেণ্ডশ্লাইড হ'ল আগবাঢ়িও যাব নোৱাৰে মই সেইটোৱে সুধিবলৈ বিচাৰিছোঁ ডেভিড যদি আপুনি শুনি আছে ডেভিড আপুনি যদি শুনি আছে যিটো ভিজুৱেলছ আমি দেখুৱাই আছোঁ এতিয়া বা আমি দেখি আছোঁ পানীৰ ঢল এফালে পাহাৰ আছে আৰু আনফালে খাৱৈৰ দৰে এটা আমি যিটো দৃশ্য দেখি আছোঁ আৰু সন্মুখলৈ যদি আমি চাওঁ তেনেহ'লে পানীৰ ঢলে খেদি অহা নিচিনা এটা পৰিৱেশ যিহেতু আছিল সেইখিনি সময়ত গতিকে সেইখিনি মুহূৰ্তত আপোনালোকে আগবাঢ়ি গ'ল নে আপোনালোক পিছুৱাই আহিলে কেনেধৰণে কি কৰিলে সেইখিনি মুহূৰ্তত না তেতিয়া আমি বেক হৈ দিলোঁ বেক হৈ পিনে আকৌ আমি বেলেগ জেগাত কিছুমানত পুল অলপ ভগা থাকে হেৰি থাকে তেতিয়া যেনে তেনে ইজনক সহায় কৰি পিনে আমি ওলাই আহিলোঁ তাৰপিছত ৰাস্তাত আহোঁতে আমি বহুতো সেনেকুৱা লেণ্ডশ্লাইড এতিয়া ধৰি লওক আমাৰ যিটো মুককচং তুলি কানেক্টিভিটি ৰোড মানে 500 মিটাৰমান নাই আকৌ আমি বেলেগ এটা ৰাস্তা লওঁ তাৰপিছত সেনেকৈ কৰি পিনে লাষ্টত মুককচঙৰ পৰা এটা গাঁৱৰ ৰাস্তা এটা আছিলে সেইটোত আহিছোঁ সেইটোত আহিবৰ সময়ত আমি দেখিছোঁ যে তুলিত মানে কেনেকুৱা এটা অৱস্থাত মানে তেতিয়া তাত পানী শুকালে কিন্তু মানে গছ গছনিবিলাক যিটো হেৰিয়াত নিছে তেতিয়াহে আমি গম পাইছোঁ যে ইয়াত কি হৈছিলে তেতিয়া আমি মানে যেতিয়া লাইভ দেখিছোঁ নদীবিলাক বোকা চোকা পাহাৰ খহা তাৰপিছতহে আমি গম পাইছোঁ যে বহুত কিবা এটা
সাংঘাতিক ডিজাষ্টাৰ হৈছিলে তাৰপিছত আহি পিনে আমি যেতিয়া আপোনালোকেতো মনসুন ৰাইড আপোনালোকে কৰোঁ বুলি কৈছে ডেভিড আপোনালোকে মনসুন ৰাইড কৰোঁ বুলি কৈছে আগে পিছেও তাৰমানে আপোনালোক নাগালেণ্ড গৈছে বা বেলেগ প্ৰান্তলৈ গৈছে এনেকুৱা বাৰিষাৰ দিনত আগে পিছে এনেধৰণৰ পৰিৱেশটো আমি নিশ্চয় দেখা নাই এইবাৰ কি হ'ল আচলতে সঁচাকেই তাত ডাৱৰ বিস্ফোৰণৰ কাৰণে কিবা হৈছিল নে লেণ্ডশ্লাইডৰ কাৰণে হ'ল কিহৰ কাৰণে হ'ল বুলি আপোনালোকে ভাবিছে কিবা খবৰ আপোনালোকেও নিশ্চয় পাইছে এইটোতো লেণ্ডশ্লাইড হৈছে আৰু বৰষুণটোও বেছিকৈ হৈছে আৰু এইবিলাক মানে কি হ'ল ধৰি লওক মাদাৰ নেচাৰ লগত অলপ মানুহে ধৰি লওক ডিফৰেষ্টেশ্যন হওক বা আপোনাৰ মাইনিং হওক সেনেকুৱা কিবা এটাতো ৰিলেটেড আছে নহ'লে ইমান বছৰ হ'ল আমি এনেকুৱা একো দেখা নাই এইটো আমাৰ প্ৰকৃতিক লগত মানে অলপ মানে বেয়া হেৰি কৰাৰ কাৰণে হৈছে বুলি ভাবোঁ গছ গছনি কটা মাইনিং কৰা বা এনেকুৱা ৰিলেটেড হ'ব